আমার ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। তোমালোকৰ মেট্ৰিক পৰীক্ষা একেবাৰে সমাগত। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ শেষৰ যি 7 দিন আছে সেই 7 দিন তোমালোকে কেনেকৈ ষ্টাডি কৰিবা। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এই 7 দিন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এটা ছেকেণ্ড তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰিবা। তো আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা টপিক আলোচনা কৰিম। এই টপিককেইটা যদি তুমি ফ'ল' কৰিব পাৰা মই গেৰাণ্টি দিব পাৰিম তোমালোকে গোটেইকেইটা ছাবজেক্টতে তোমালোকে লেটাৰ মাৰ্ক পাবা। আৰু টপিককেইটা কি কি আছে তোমাৰ, যে তুমি নিজকে কেনেকৈ মটিভেট কৰিবা আমি সেই বিষয়ে আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম যে হাউ টু ইউজ দিছ টাইম, তুমি এই সময়খিনি কেনেকৈ তুমি অতিবাহিত কৰিবা বা কেনেকৈ তুমি কিতাপৰ লগত সম্পৰ্কিত হৈ পাৰ কৰিবা। তাৰপিছত হৈছে তোমাৰ হাউ টু ৰিভাইজ, তুমি কেনেকৈ ৰিভিজন কৰিবা। ৰিভিজন কৰাৰ বহুত তৰিকা আছে, বহুত নিয়ম আছে। তোমালোকে যদি ডাইৰেক্টলি কিবা এটা তুমি ৰিভিজন কৰিছা বা উলং ফালংকৈ কিবা কৰিছা তেতিয়াহ'লে সেইটোক আমি ৰিভিজন বুলি নকওঁ। ৰিভিজন কৰাৰো এটা কি আছে, বেষ্ট ৱে আছে, আৰু কেনেকৈ তোমালোকে ৰিভিজন কৰিবা সেইখিনিও আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম যে হাউ টু ইউজ গেপ বিটুইন এক্সামছ, তোমালোকৰ এক্সামৰ মাজত যিখিনি গেপৰ সময় আছে বা যিখিনি তোমাৰ বন্ধ আছে সেইখিনি সময় তুমি কেনেকৈ ইউজ কৰিবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমাৰ ষ্টাডি প্লেন ফৰ 7 days, 7 দিনৰ কাৰণে তোমালোকে কেনেকৈ ষ্টাডি কৰিবা সেইটোৰ ওপৰতো ডাইৰেক্টলি মই এটা ৰুটিন বনাই আনিছোঁ। লগতে ষ্টাডি প্লেন ফৰ গেপ, লগতে আমি ষ্টাডি প্লেন তোমাৰ গেপৰ মাজত যিখিনি পঢ়িব লাগে কেনেকৈ পঢ়িবা গোটেইখিনি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মোৰ 6 পৰা 7 ঘণ্টা সময় লাগিছে, যাতে তোমালোকৰ বেষ্ট এটা হেল্প হয় বা তোমালোকে যাতে বেষ্ট এটা ৰিজাল্ট কৰিব পাৰে। তাৰ কাৰণে এইখিনি কষ্ট একো নহয়। তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তো প্ৰথমতে চাওঁ আহা যে তোমালোকে নিজকে কেনেকৈ মটিভেট কৰিবা। চোৱা, মটিভেট কৰিবা কেনেকৈ। প্ৰথম কথাটো হৈছে কি, তোমালোকে কি কৰিব লাগিব, এৱে ফ্ৰম অল ৰিলেশ্যনশ্বিপছ লাইক ফ্ৰেণ্ডছ, গাৰ্লফ্ৰেণ্ড এণ্ড নেইবাৰ। তোমাৰ যিমান বন্ধুবৰ্গ আছে, তোমাৰ যিমান গাৰ্লফ্ৰেণ্ড আছে বা তোমাৰ ওচৰ পাঁজৰৰ যিমান মানুহ আছে সকলোৰে পৰা তুমি এই 7 দিনৰ কাৰণে নিজকে আঁতৰাই ৰাখিব লাগিব। কিহৰ কাৰণে? কাৰণ তোমাৰ বিভিন্নজনে বিভিন্ন কথা ক'ব আৰু সেইবোৰ কথা শুনিলে তোমাৰ মাইণ্ডটো ডাইভাৰ্ট হ'ব, আৰু তোমাৰ পঢ়াৰ কাৰণে তোমাৰ বেলেগে বেলেগে উপদেশ দিব যে অমুক কৰিবা, এনেকৈ পঢ়িবা, তেনেকৈ পঢ়িবা। তো তোমাৰ সেইবোৰ কথা যদি শুনে, তুমি যদি 4-5টা শুনা তুমি কনফিউজ হৈ যাবা। ঠিক আছে, গতিকে সেইকাৰণে তুমি সেইবোৰৰ পৰা কমপ্লিটলি তুমি দূৰত থাকিব লাগিব। ছেকেণ্ডলি, এই যিটো পইণ্ট হয়, ছেকেণ্ড যিটো পইণ্ট আছে সেই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। থিংক এবাউট ইউৰ পেৰেণ্টছ, দেয়াৰ হোপছ এণ্ড ড্ৰিম। তোমাৰ মা দেউতাসকলে ইমান কষ্ট কৰি তোমাক পঢ়ুৱাই আছে, তো তুমি মা দেউতাক তোমাৰ লাইফৰ প্ৰথম তুমি ইমান ডাঙৰ এটা এক্সাম দিবলৈ গৈ আছা, তো তুমি এক্সামৰ ৰিজাল্টটো ভাল কৰি তোমালোকৰ মা দেউতাকক এটা উপহাৰটো দিবই পাৰা, যাতে গোটেই জীৱন তোমাৰ মা দেউতাকে ক'ব পাৰে যে নহয় মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে এনেকুৱা এটা ৰিজাল্ট কৰিছে, মানুহৰ সন্মুখত গৈ যাতে প্ৰাউড ফিল কৰিব পাৰে। আৰু মা দেউতাকৰ মুখৰ ফালে চাই তোমালোকে যদি এবাৰ মা দেউতাকৰ মুখৰ ফালে চোৱা, ডেফিনেটলি তোমালোকে নিজকে মটিভেটেড বুলি পাবা। কাৰণ মা দেউতা কি বস্তু যাৰ আছে সিয়েহে বুজি পায়, যাৰ নাই সি এতিয়া তোমাৰ কান্দি আছে। তো গতিকে তোমালোকৰ মা দেউতাকৰ মুখৰ ফালে চোৱা, আৰু মা দেউতা এনেকুৱা তোমাৰ বন্ধু হয় বা এনেকুৱা তোমাৰ গাইড হয়, পৃথিৱীত কোনো মানুহে বা পৃথিৱীত কোনো শিক্ষকে বা পৃথিৱীৰ কোনোজনেই তোমাক সেনেকৈ কি কৰিব নোৱাৰে, গাইড কৰিব নোৱাৰে বা মটিভেট কৰিব নোৱাৰে। সেই কথাটো সদায় মনত ৰাখিবা। গতিকে মা দেউতাকৰ কাৰণে তোমাৰ জিন্দগী, তোমাৰ জীৱনটো আহিছে ক'ৰ পৰা? মা দেউতাকৰ পৰা, হয়নে নাই? তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা, যিটো তোমাৰ জীৱৰ উৎপত্তিৰ বিষয়ে পঢ়ি আহিছা। তো মা দেউতা নহ'লে তুমি নহ'লা হয়, আৰু তুমি যদি হৈছা তেতিয়াহ'লে মা দেউতাকৰ মুখ উজ্জ্বল কৰাৰ দায়িত্বটো তোমাৰ আছে। কাৰণ মা দেউতাইতো তোমাক পঢ়াই আছে, কষ্ট কৰি আছে মা দেউতাই তোমালোকৰ কাৰণে। গতিকে মা দেউতাৰ প্ৰতিওতো তোমালোকৰ কিবা এটা আশা থাকে বা কৃতজ্ঞতা থাকে, আৰু মা দেউতাকৰ কৃতজ্ঞতাটো তুমি কেতিয়াও শেষ কৰিব নোৱাৰা, কিন্তু তুমি প্ৰতিফলিতও কৰিব পাৰা সমাজত যে ভালদৰে পঢ়িছোঁ। থাৰ্ড নাম্বাৰটো চাবা, এই মা দেউতাকৰ কথাটো সদায় মনত ৰাখিবা বাৰু, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা যে থিংক এবাউট ইউৰ ফিউচাৰ, তুমি ভৱিষ্যতৰ কথা চিন্তা কৰিবা। ভৱিষ্যতৰ কথা যদি চিন্তা নকৰা তেতিয়াহ'লে তুমি বৰ্তমান যিটো চিটুৱেশ্যনত আছা, যে মা দেউতাক ইনকাম কৰি দি আছে আৰু খাই আছোঁ, তোমাৰ জীৱনটো এনেকৈ নচলে। তোমাৰ জীৱনটো বহুত কঠিনতাৰ মাজেৰে চলিব। ঠিক আছে, তো সেইকাৰণে তুমি সদায় ভৱিষ্যতৰ কথা তুমি কি কৰিব লাগে, চিন্তা কৰিব লাগে। আৰু একেবাৰে শেষৰ পইণ্টটো হৈছে যে থিংক এবাউট ইউৰ কম্পিটিশ্যন, মানে কম্পিটিটৰ্ছ, একচুৱেলি হ'ব লাগিছিল কম্পিটিটৰ্ছ। চোৱা,
তোমাৰ লগৰসকলে যেতিয়া তোমাৰ ভাল ৰিজাল্ট কৰি ভাল এটা কলেজত যাব, যেতিয়া তোমাৰ ৰিজাল্টটো বেয়া হ'ব, তেতিয়াহ'লে তোমাৰ ফিলিংছটো কেনেকুৱা লাগিব তোমাৰ ফিলিংছটো অৱশ্যে চিন্তা কৰি চোৱা। গতিকে সেই কাম যাতে তোমালোকে সহ্য কৰিব নালাগে, সেইটোৰ ব্যৱস্থা তুমি এই 7 দিনতে কৰিব পাৰিবা। আৰু এই 7 দিন যদি তোমালোকে ভালদৰে পঢ়া, ডেফিনেটলি তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা। বহুত এনেকুৱা ষ্টুডেণ্ট আছে যে ৰিজাল্ট দিয়াৰ পিছত ফোন কৰিলে ফোন নুঠায়, দৰ্জা বন্ধ কৰি শুই থাকে। তো সেইবোৰ হৈছে ভেলুলেছ। মই কৈ আছোঁ সেইবোৰ ভেলুলেছ। তুমি পৰীক্ষা পাৰ হৈ যোৱাৰ পিছত যদি তুমি ৰিগ্ৰেশ্যন কৰা, সেইটো জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত। ঠিক আছে, তুমি ৰিগ্ৰেশ্যন কৰাৰ যিটো তোমাৰ নেচাৰ, সেই ৰিগ্ৰেশ্যন নেচাৰটোৱে তোমাৰ অন্তৰৰ পৰা তোমাক দুৰ্বল কৰি পেলায়। গতিকে তুমি যাতে ৰিগ্ৰেট কৰিব নালাগে, সেইকাৰণে তুমি এতিয়াই তাৰ ব্যৱস্থা কৰিব লাগিব। বুজি পাইছা? চ' হাউ টু ইউজ দিছ টাইম। তুমি এই সময়খিনি মানে 7 দিন সময়খিনি তুমি কেনেকৈ ইউজ কৰিবা। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টাইম ফৰ ষ্টাডি। চ' এই যিখিনি সময় আছে, এই সময়খিনি তুমি লিখা পঢ়াৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। অলৱেজ ষ্টাক ইন ষ্টাডি। আৰু তুমি সদায় লিখা পঢ়াৰ লগত জড়িত থাকিব লাগিব। তুমি যদি এটা ছেকেণ্ডো যদি তুমি কি কৰিছা, ৱেষ্ট কৰিছা, তেতিয়াহ'লে তোমাৰ কিন্তু বহুত ডাঙৰ এটা ৱেষ্ট ইয়াতে হৈ যাব। 3 নম্বৰ পইণ্টটো চোৱা, ডণ্ট ৱেষ্ট এনি অফ মিনিটছ অৰ ছেকেণ্ড। তুমি এটা মিনিটো বা এটা ছেকেণ্ডো তুমি কি নকৰিবা, ৱেষ্ট নকৰিবা। আৰু এটা কথা মনত ৰাখিবা, এইটো তোমালোকে লিখি যিটো মই ৰুটিন দি দিম, সেই ৰুটিনৰ তলত এইটো লিখি ৰাখিবা যে ইউ আৰ অনলি ইউ। ঠিক আছে, তাৰমানে আই এম অনলি আই, মানে তুমিয়ে হয়। এই কথাটো সদায় মনত ৰাখিবা যে তোমাৰ জীৱন তোমাৰ লাইফ হয়, আৰু তোমাৰ যিমান প্ৰব্লেম হ'লেও বা তুমি যদি যিমানেই তুমি আপগ্ৰেড নোহোৱা কিয়, সেইটো তুমি নিজে হ'ব লাগিব। তুমি যদি ডাউন হোৱা, সেইটো তুমি নিজে হোৱা, আৰু তুমি যদি আপগ্ৰেড হোৱা, সেইটো তুমি নিজেই হোৱা। গতিকে এই কথাটো মনত ৰাখিবা, সদায় মনত ৰাখিবা যে তুমিয়ে হয়, তোমাৰ বাহিৰে আৰু কোনো নাই। ঠিক আছে, তোমাৰ বাহিৰে আৰু কোনো নাই। তোমাৰ বন্ধু কোৱা, বৰ্গ কোৱা, তোমাৰ ফেমিলি কোৱা, যি কোৱা, কোনো মানুহেই তোমাৰ এটা সময় আহিব যিটো সময়ত তোমাৰ লগ নিদিব। আৰু সেইকাৰণে তুমি নিজে ষ্ট্ৰং হ'ব লাগিব, নিজৰ ভৰিত তুমি থিয় হ'ব লাগিব। আৰু ডেট ইজ ৱাই ইউ আৰ অনলি ইউ। এই কথাটো যদি মনত ৰাখিব পাৰা, তেতিয়াহ'লে তোমাৰ জীৱনত কেতিয়াও তুমি প্ৰব্লেমত নপৰা। তাৰপিছত আমি আহিছোঁ, এইটো চা ৰিভিজন। তুমি ৰিভিজন কেনেকৈ কৰিবা চোৱা, এইটো বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। এইটো চাওঁ, প্ৰথম যিটো পইণ্ট হয় সেইটো কি হয়, ৰিভিজন ইজ দ্য এণ্টিবায়'টিক অফ ষ্টাডি। এইটো মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে ৰিভিজন তোমাৰ এণ্টিবায়'টিক হয়। তাৰমানে ধৰি লোৱা তোমাৰ বেমাৰ হৈছে, তুমি বেমাৰ হোৱাৰ পিছত তুমি ৰিলেটেবল মেডিচিন খাইছা, তো তোমাৰ বেমাৰটো ঠিক হ'ব, কিন্তু 2 দিন পিছত আকৌ ঘূৰি আহিব। কিহৰ কাৰণে ঘূৰি আহিব? কাৰণ সেইটো তোমাৰ এণ্টিবডিয়ে পোৱা নাই, সেই ঔষধটো তোমাৰ এণ্টিবডিয়ে লাভ কৰা নাই। তো যেতিয়াই তুমি এণ্টিবায়'টিক খাবা, তেতিয়া তোমাৰ এণ্টিবডি ষ্ট্ৰং হ'ব, আৰু ষ্ট্ৰং হ'লে তোমাৰ সেই বেমাৰটো আৰু কেতিয়াও নহয়। ডেট ইজ ৱাই ৰিভিজন তুমি এনেকৈ কৰিব লাগিব, বা ৰিভিজন কৰাটো বহুতেই দৰকাৰ হয়। তো তুমি যিমানখিনি পঢ়িবা, সেই পঢ়াখিনি তুমি কি কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব, যাতে তোমাৰ আৰু সেই বেমাৰৰ নিচিনা আকৌ ঘূৰি নাহে, মানে তুমি আকৌ যাতে পাহৰি নোযোৱা। বুজি পাইছানে? সেইকাৰণে ৰিভিজন ইজ দ্য এণ্টিবায়'টিক্স। এই কথাটো মনত ৰাখিবা। ছেকেণ্ডলি, চ' মোৰ ফ'কাছ অন আননোন টপিক্স, মানে তুমি যিখিনি টপিক নাজানা সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, আৰু এজ ৱেল এজ নন টপিক। আৰু এনেকুৱা নহয় যে যিকেইটা আমি জানো সেইকেইটাই এৰি কেৱল আমি কি কৰিছোঁ, যিকেইটা নাজানো সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ। এই কামটো কিন্তু কেতিয়াও নকৰিবা, কাৰণ তুমি যিবোৰ ইজি কুৱেশ্যনছ হয় সেইবোৰ তোমাৰ পৰীক্ষাত আহি গ'লে তোমাৰ তেতিয়া কনফিউজ লাগি যায় যে ইমান ইজি এটা প্ৰশ্ন, তথাপি তুমি এনচাৰ লিখিব নোৱাৰা হৈ যোৱা। সেইকাৰণে কি কৰিব লাগে, তুমি যিখিনি জানা আৰু যিখিনি নাজানা দুটাই তুমি কি কৰিব লাগে, পেৰেলেলি তুমি প্ৰেক্টিছ কৰিব লাগে। লগতে যিখিনি নাজানা সেইটোৰ ওপৰত অলপমান বেছি সময় দিব লাগে। তাৰপিছত 3 নম্বৰ পইণ্টটো, চিলেক্ট দ্য ৰেণ্ডম কুৱেশ্যনছ। চ' এই যিটো 3 নম্বৰ যিটো টপিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তুমি কি কৰিব লাগিব, ৰেণ্ডম কুৱেশ্যন চিলেক্ট কৰিব লাগিব। ৰেণ্ডম কুৱেশ্যন তুমি চিলেক্ট কৰিবা ক'ৰ পৰা, প্ৰি বোৰ্ড এক্সামিনেশ্যন আছে, হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আছে, তাৰপিছত যোৱা বছৰৰ তোমাৰ প্ৰি টেষ্ট পেপাৰ আছে, সেইবোৰৰ পৰা তুমি কি কৰা, সেইবোৰ ৰেণ্ডমলি কুৱেশ্যন তুমি চিলেক্ট কৰা, আৰু সেইবোৰ তুমি কি কৰা, সলিউশ্যন কৰা, আৰু টপিক ৱাইজ তুমি চিলেকশ্যন কৰিবা। 4 নম্বৰ পইণ্টটো চোৱা, ডণ্ট ৰুট মেমৰাইজ। তুমি ডাইৰেক্টলি মুখস্থ নকৰিবা, আণ্ডাৰষ্টেণ্ড দ্য টপিকবোৰ তুমি বুজিবলৈ ট্ৰাই কৰা। ঠিক আছে, তুমি মুখস্থ নকৰিবা। যদি মুখস্থ কৰা, এক্সামত আহিলে ধৰি লোৱা তুমি মাজতে এটা লাইন পাহৰি গ'লা, তেতিয়াহ'লে এনচাৰটো লিখিবই নোৱাৰিবা। সেইকাৰণে বুজিবলৈ ট্ৰাই কৰা, আৰু যাতে তুমি নিজে এনচাৰটো কি কৰিব পাৰা, লিখিব পাৰা। ঠিক আছে। 5 নম্বৰ টপিকটো চোৱা, ইউজ স্মাৰ্ট মেথড টু ৰিভাইজ। তুমি এনেকুৱা নহয় যে তুমি মানে একেবাৰে বহুত পৰিশ্ৰম কৰি আছা, তেনেকুৱা নহয়। তুমি কিছুমান স্মাৰ্ট মেথডে এপ্লাই কৰিব লাগে তাতে,
যাতে তোমাৰ কি হয় কম সময়ৰ ভিতৰত তুমি বেছিকৈ কি কৰিব পাৰা কাভাৰ কৰিব পাৰা বুজি পাইছানে আৰু সেই স্মাৰ্টটো কেনেকুৱা ধৰি লোৱা তোমাৰ এটা টপিকৰ ওপৰত প্ৰিবোৰ্ড এক্সামিনেশ্যনত বহুত প্ৰশ্ন আহিছে তো সেইটোৰ তোমাৰ মেক্সিমাম চান্স আছে তোমাৰ মেট্ৰিকত অহাৰ তো সেইকাৰণে তুমি সেই টপিকটোৰ ওপৰত বেছি গুৰুত্ব দিয়া ঠিক আছে আৰু যিবোৰ টপিক যে তুমি এবাৰ বা দুবাৰ চালেই হৈ যায় তেতিয়াহ'লে তুমি এবাৰ বা দুবাৰ চাবা তাৰপিছত আৰু সেইবোৰ টপিক চোৱাৰ দৰকাৰ নাই কিন্তু যিবোৰ টপিক তোমাৰ ইম্পৰ্টেণ্ট হয় সদায় তোমাৰ কি হৈ থাকে ৰিপিটেড কুৱেশ্যনছ আহি থাকে যিবোৰ টপিকৰ পৰা সেইবোৰ টপিক চাবা ঠিক আছে যে গোটেই বুকটো তোমালোকে তেতিয়া পঢ়িব নালাগে তেতিয়া তুমি এইখিনি পঢ়িলে তোমাৰ কি হ'ব হৈ যাব তাৰপিছত আহিছে চোৱা ষ্টাডি প্লেন এইটো চোৱা 7 days ষ্টাডি প্লেন এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে লিখি ৰাখা লিখি তোমালোকে এইটো ৱালত আঁৰি ল'বা মই তোমালোকক কৈ আছোঁ তোমালোকে কেনেকৈ কি কৰিবা চোৱা প্ৰথমতে তোমালোকে কি কৰিবা তোমালোকৰ ইয়াতে যিখিনি মই সময় দিছোঁ প্ৰতিটো ঘণ্টাৰ মানে 1 ঘণ্টাকৈ ষ্টাডিৰ পিছত তোমালোকে 10 মিনিট টু 5 to 10 মিনিট তোমালোকে কি কৰিবা এটা গ্যাপ ল'বা ঠিক আছে কাৰণ তোমাৰ 1 ঘণ্টাতকৈ বেছি পঢ়িলে তোমাৰ সেইটো প্ৰব্লেম হ'ব পাৰে যিহেতু তোমালোকে এডলেচেন্স হয় এতিয়া চোৱা এইফালে ডে দিছোঁ আৰু এতিয়া চোৱা মৰ্নিং 5 to 9 AM এইটো চোৱা ৰাতিপুৱা তুমি 5টাত উঠিব লাগিব এই কথাটো মই সদায় কৈ থাকোঁ যে তোমালোকে যদি বেলিয়ে যদি তোমালোকক মাতিব লাগে মানে সূৰ্য উঠাৰ পিছত যদি তোমালোকে উঠা তেতিয়াহ'লে জীৱনটো বহুত বিপদাপন্ন হয় সেইকাৰণে সদায় ৰাতিপুৱা উঠিবা তাৰপিছত চোৱা মৰ্নিং টু ইভিনিং মানে 10 to 12 নোন এইখিনি সময়ত তুমি কেনেকৈ পঢ়িবা ইভিনিঙত 2টাৰ পৰা 4টা ইয়াতে 2 ঘণ্টা আৰু ইফালে তোমাৰ নাইটত আছে 6টাৰ পৰা 10 ঘণ্টা এতিয়া চোৱা 10টাত শুই গ'লে আকৌ 5টাত উঠিবা আৰামছে পাৰিবা তোমাৰ 7-8 ঘণ্টা ইয়াতে টোপনি হ'ব টোপনি লোৱাটো কিন্তু বহুত দৰকাৰ হয় ঠিক আছে টোপনি তুমি ভালদৰে টোপনি মাৰিলে তোমাৰ ব্ৰেইনটোহে কি থাকিব সুস্থ থাকিব যদি ভালদৰে টোপনি নোলোৱা তেতিয়াহ'লে কিন্তু তোমাৰ ব্ৰেইনটো সুস্থ নাথাকে তো তোমালোকে এটা চোৱা মানডে কি কৰিবা মৰ্নিঙত উঠি তুমি কি কৰিবা এছামিছ মেথছ আৰু ছায়েন্স এইকেইটা পঢ়িবা ঠিক আছে তোমালোকৰ চোৱা এছামিছৰ এক্সাম আছে 10 তাৰিখে কিন্তু তথাপি তোমালোকে যেহেতু তোমাৰ সময় বহুত আছে গতিকে তোমালোকে এইবোৰ মানে টাইমবোৰ তোমালোকে মিলাই ল'বা যে এছামিছ তুমি 2 ঘণ্টা পঢ়িলা মেথছ 1 ঘণ্টা পঢ়িলা আৰু তুমি ছায়েন্স 1 ঘণ্টা পঢ়িলা এনেকৈ মিলাই ল'বা তাৰপিছত তোমাৰ চোৱা 10টাৰ পৰা 12টা ইয়াতে তোমাৰ 2 ঘণ্টা সময় আছে আৰু এই 2 ঘণ্টা সময়ত তুমি কি কৰিবা এই যিখিনি এছামিছ আছে সেই এছামিছে ৰাতিপুৱা যিখিনি পঢ়িছা এইখিনি তুমি ৰিভাইজ মাৰিবা আৰু তাৰপিছত পঢ়িবা ইংলিছ আৰু ছ'চিয়েল ছায়েন্স তাৰপিছত ইলেক্টিভ আৰু গ্ৰামাৰ এইখিনি চোৱা আমি সকলোৱে কি কৰোঁ আমি ইলেক্টিভ আৰু গ্ৰামাৰ পাৰ্টত আমি গুৰুত্ব নিদিওঁ যিটো আমাৰ কাৰণে বহুতে ভুল হয় আৰু গ্ৰামাৰ যিখিনি পাৰ্ট থাকে তোমাৰ সেইটো ইংলিছে হওক বা এছামিছে হওক বা হিন্দীয়ে হওক গ্ৰামাৰ পাৰ্টখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট আৰু ইজি থাকে যিহেতু আমি বেছি সময় দিব নালাগে তুমি যদি প্ৰত্যেক দিনাই যদি আধা ঘণ্টাকৈ ষ্টাডি কৰা তোমাৰ গ্ৰামাৰ পাৰ্ট গোটেইখিনি কমপ্লিট হৈ যাব আৰু ইলেক্টিভ ছাবজেক্টবোৰৰ ওপৰতো আমি কি কৰিব লাগে সমানে গুৰুত্ব দিব লাগে কাৰণ ইলেক্টিভ ছাবজেক্টে তোমাৰ পাৰ্চেণ্টেজ বঢ়োৱাত তোমাৰ কি কৰে সহায় কৰে বুজি পাইছানে তাৰপিছত তোমালোকে চোৱা আৰু 6টাৰ পৰা 10টালৈ কি কৰিবা মেথছ ছায়েন্স আৰু এছামিছ এইখিনি পঢ়িবা তাৰপিছত আছে তোমাৰ কি চোৱা টিউজডে মানে মঙ্গলবাৰে কি কৰিবা মেথছ ছায়েন্স আৰু ইলেক্টিভ তাৰপিছত এছামিছ ইংলিছ ছ'চিয়েল ছায়েন্স মেথছ ইলেক্টিভ আৰু এছামিছ গ্ৰামাৰ আৰু ইংলিছ ঠিক আছে এই যে চোৱা মই যিটো গ্ৰামাৰ পাৰ্ট ইয়াতে ইনক্লুড কৰিছোঁ সেইটো তুমি বেছি পঢ়াৰ দৰকাৰ নাই 20 মিনিট বা তুমি আধা ঘণ্টাকৈ পঢ়িবা গ্ৰামাৰ পাৰ্টখিনি তাৰপিছত তোমাৰ আছে ৱেডনেছডে কি কৰিবা তুমি এছামিছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স মেথছ ইংলিছ গ্ৰামাৰ ইংলিছ মেথছ আৰু এছামিছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স ইয়াতে চোৱা তোমালোকে মই এই কম্বিনেশ্যনবোৰ এনেকৈ ৰাখিছোঁ যাতে তোমালোকৰ বৰিং বেছি নালাগে এক্সাম্পল হিচাপে চোৱা ইয়াতে মই মেথছৰ লগত কি দিছোঁ ইয়াতে চোৱা ইলেক্টিভ দি দিছোঁ কাৰণ মেথছ আৰু ছায়েন্স পঢ়িলে তোমাৰ অলপ বৰিং লাগিব পাৰে যিহেতু ইলেক্টিভ ছাবজেক্টটো বহুত ইজি হয় সেইকাৰণে মই ইয়াতে কি কৰিছোঁ ইলেক্টিভ ইনক্লুড কৰিছোঁ তাৰপিছত এইটো চোৱা এছামিছৰ লগত তোমাৰ ইয়াতে ছ'চিয়েল ছায়েন্স দিছোঁ বেলেগ বেলেগ বস্তু হয় তাৰপিছত দিছোঁ ইয়াতে ছায়েন্স তাৰপিছত চোৱা ইয়াতে তোমাৰ মেথছৰ লগত মই ইয়াতে গ্ৰামাৰ আনিছোঁ কাৰণ তোমাৰ মেথছটো অলপমান কৰোঁতে তোমাৰ টাইম বেছি লাগে তো তোমাৰ বৰিং লাগিব পাৰে সেইকাৰণে গ্ৰামাৰ পাৰ্টটো আনি দিছোঁ যাতে কম সময়ৰ ভিতৰতে তোমালোকৰ মনটো অলপমান প্ৰফুল্লিত হয় বুজি পাইছানে তাৰপিছত এইটো চোৱা ইলেক্টিভৰ লগত মেথছ আনি দিছোঁ তো এনেকৈ তোমালোকৰ গোটেইখিনি তোমাৰ কি কৰা হৈছে ছাবজেক্ট কম্বিনেশ্যনবোৰ এনেকৈ মিলোৱা হৈছে যাতে তোমালোকৰ কোনো ধৰণৰ কি নাহে বৰিং ফিলটো নাহে তাৰপিছত তোমালোকে থাৰ্ছডে চোৱা এছামিছ মেথছ আৰু ছ'চিয়েল ছায়েন্স পঢ়িবা ইংলিছ ছায়েন্স আৰু গ্ৰামাৰ পাৰ্ট ইয়াতে পঢ়িবা আৰু মেথছ ছায়েন্স আৰু এছামিছ ইয়াতে পঢ়িবা আৰু ইয়াতে পঢ়িবা তুমি ইলেক্টিভ ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স ফ্ৰাইডে কি কৰিবা মেথছ ছায়েন্স আৰু ইংলিছ তাৰপিছত ছায়েন্স এছামিছ আৰু ইলেক্টিভ মেথছ তাৰপিছত ছায়েন্স আৰু গ্ৰামাৰ পাৰ্ট আৰু ইফালে এছামিছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছ
স্যাটাৰডে কি কৰিবা ইলেক্টিভ এছামিছ আৰু ছ'চিয়েল ছায়েন্স, মেথছ, ছায়েন্স, ইংলিছ, আৰু ইফালে আছে গ্ৰামাৰ, ইংলিছ, মেথছ, আৰু ইফালে আছে এছামিছ, ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স। আৰু ছানডে কি কৰিবা এছামিছ, ইংলিছ, মেথছ এইখিনি পঢ়িবা। তাৰপিছত আছে তোমাৰ এইখিনি ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু গ্ৰামাৰ, তাৰপিছত আছে মেথছ, ছায়েন্স আৰু ইলেক্টিভ আছে, আৰু আছে ইংলিছ, মেথছ আৰু ছায়েন্স আছে। আৰু মানডে তোমালোকে কি কৰিবা মানডে যিহেতু তোমালোকৰ টিউজডে এক্সাম আছে, গতিকে মানডে গোটেইখিনি তোমালোকে কি কৰিবা এছামিছ পঢ়িব পাৰা, নাইবা যদি এছামিছ গোটেইখিনি নপঢ়া তেতিয়াহ'লে ইয়াতে যেনেকৈ দিয়া আছে তোমালোকে তেনেকৈ পঢ়িবা, ঠিক আছে। তো তোমালোকে এইটো মতে পঢ়িব পাৰা, নাইবা তুমি গোটেই দিনটো তুমি কি কৰিব পাৰা এছামিছটো তুমি ইয়াতে কভাৰ কৰিব পাৰা। তো এইখিনি হৈছে তোমালোকৰ এই যি 7 দিন আছে মানে পৰীক্ষাৰ আগলৈকে যিকেইদিন আছে সেইকেইদিন তোমালোকে এইটো ফ'ল' কৰা। আৰু এইটো যদি ফ'ল' কৰিব পাৰা ডেফিনেটলি তোমালোকৰ বৰিঙো নালাগে আৰু তোমালোকৰ ষ্টাডি সময় কেনেকৈ পাৰ হৈ যাব তোমালোকে নিজেও গম নাপাবা। তাৰপিছত আহিছোঁ আমি চোৱা এইটো যিখিনি তোমাৰ গেপ আছে প্ৰত্যেকটো গেপৰ মাজত তুমি কেনেকৈ ইউটিলাইজ কৰিবা 100% ইয়াতে আছে। তোমালোকে ভিডিঅ'টো চাই লোৱা আৰু তোমালোকে এইটো আঁৰি ল'বা, ডেফিনেটলি তোমালোকৰ কি হ'ব সুবিধা হ'ব। এতিয়া চোৱা তোমাৰ 10 ফেব্ৰুৱাৰী তাৰিখে যিহেতু তোমাৰ এছামিছ এক্সাম আছে, এক্সামটো দি অহাৰ পিছত তুমি কি কৰিবা ইয়াতে চোৱা 3টাৰ তোমালোকে পঢ়িবলৈ বহিবা, অলপমান ৰেষ্ট ল'বা, বা যদি তোমাৰ আধা ঘণ্টা 1 ঘণ্টা টোপনি যাব লাগে টোপনিও যাবা, ঠিক আছে। তো তাৰপিছত তোমালোকে 3টাত বহিবা। 3টাত বহাৰ পিছত তোমালোকে এইটো ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স পঢ়িবা। আৰু ইভিনিঙত নাইটত দিছোঁ মই 6টাৰ পৰা 11টালৈ, ঠিক আছে। ইয়াতে 5 ঘণ্টা সময় আছে। আৰু যিদিনা এক্সাম থাকে তাৰমানে সিদিনাৰ কাৰণেহে এইটো। তাৰপিছত ইলেক্টিভ ইংলিছ আৰু এইটো ছ'চিয়েল ছায়েন্স। আৰু 11 তাৰিখে তুমি চোৱা মৰ্ণিঙত 5টাৰ পৰা 9টা এইটো AM হয়। তাৰপিছত মৰ্ণিং টু ইভিনিং 10 to 12 noon, ইভিনিঙত আছে 2 to 4 noon, আৰু নাইটত আছে 6 to 10 PM। তোমালোকে 11 তাৰিখে প্ৰথমতে কি পঢ়িবা এইটো চোৱা ছ'চিয়েল ছায়েন্স ইলেক্টিভ, তাৰপিছত মেথছ আৰু ছায়েন্স, তাৰপিছত তোমালোকে পঢ়িবা ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স। আচ্ছা ইয়াতে নাই ঠিক আছে, এইটো তোমাৰ 2টা ছ'চিয়েল ছায়েন্স কৰিবা যিহেতু তোমাৰ ছ'চিয়েল ছায়েন্স এক্সাম আছে, হয়নে। তাৰপিছত তোমাৰ ইয়াতে চোৱা ছ'চিয়েল ছায়েন্স আৰু ইফালে আছে ইলেক্টিভ। আৰু তোমাৰ 12 তাৰিখে তুমি গোটেই দিনটো কি কৰিবা ছ'চিয়েল ছায়েন্স পঢ়িবা, ঠিক আছে। আৰু ইয়াতে তোমাৰ যিটো 11 ফেব্ৰুৱাৰী আছে সেই 11 ফেব্ৰুৱাৰীত তোমালোকে এটা টেষ্টো দিব পাৰা, তোমালোকে পৰীক্ষা এটা দিব পাৰা, যিকোনো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ এটা লৈ তোমালোকে এই ইভিনিং সময়খিনিত তোমালোকে এটা কি কৰিবা টেষ্ট দিবা। আৰু সেই টেষ্টত তোমালোকে কিমান মাৰ্ক পোৱা সেইটো মোক এইটো নাম্বাৰত পঠাই দিবা 7002824673 এইটো নাম্বাৰত তোমালোকে মোক পঠাই দিবা যে তোমালোকৰ কেনেকুৱা প্ৰিপাৰেশ্যন চলি আছে সেইটো বিষয়ে অলপমান চাওঁ, ঠিক আছে। এইটো নাম্বাৰত পঠাই দিবা। তাৰপিছত তোমাৰ চোৱা এইটো 13 তাৰিখে তোমালোকৰ এক্সাম আছে, ছ'চিয়েল ছায়েন্সৰ এক্সাম আছে। তো সেইটো হৈ যোৱাৰ পিছত যেতিয়া তোমালোকে আহিবা, অহাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে চোৱা ইভিনিং সময়ত এইটো টাইম আৰু এইটো টাইম তোমাৰ একে হয়, ঠিক আছে। ইংলিছ আৰু ইলেক্টিভ পঢ়িবা, আৰু নাইটৰ সময়ত তুমি পঢ়িবা ইংলিছ, মেথছ, ছায়েন্স আৰু ইলেক্টিভ এইখিনি পঢ়িলা। আৰু তোমাৰ চোৱা ইয়াতে যিটো ইলেক্টিভৰ কথা আছে সেই ইলেক্টিভটো তোমাৰ মিউজিক, ডান্স, তাৰপিছত উডক্ৰাফ্ট, তাৰপিছত তোমাৰ হেণ্ড এণ্ড তোমাৰ টেক্সটাইল আছে, সেইবোৰ তোমাৰ যিকেইটা ইলেক্টিভ আছে। যিসকলৰ বাকী ইলেক্টিভবোৰ নাই সিহঁতে তোমালোকে ডাইৰেক্টলি এইকেইটা ছাবজেক্ট পঢ়িবা, ঠিক আছে। আৰু যিহঁতৰ তোমাৰ এইকেইটা আছে ইলেক্টিভ সেইকেইজনে তোমালোকে এইটো ফ'ল' কৰিবা, ঠিক আছে, বুজি পালানে। তাৰপিছত চোৱা তাৰপিছত আমাৰ আছে 14 তাৰিখ। চোৱা 14 তাৰিখে তুমি মৰ্ণিঙত কি কৰিবা ইংলিছ আৰু মেথছ কৰিবা, তাৰপিছত ছায়েন্স আৰু ইংলিছ, তাৰপিছত তোমাৰ ইংলিছ আছে আৰু ইফালে আছে ইংলিছ আৰু মেথছ। 15 ফেব্ৰুৱাৰী তোমাৰ গোটেইখিনি তোমালোকে ইংলিছ কৰিবা, লগতে এইটো চোৱা ইয়াতে মই 10টাৰ পৰা 12টা এইটোৰ ভিতৰত তোমালোকে এটা টেষ্ট দিবা। চোৱা বহুত ইম্পৰ্টেণ্ট হয় টেষ্ট দিয়াটো, তোমাৰ টাইম মেনেজমেণ্টটো ইয়াৰ পৰা তোমাৰ কাৰেক্ট হৈ আহিব যে কিমান সময় লাগে তুমি সেইটো ইয়াতে ধৰা পেলাব পাৰিবা। ইভিনিঙতো ইংলিছ আৰু তোমাৰ ৰাতি এবাৰ মেথছটো ইয়াতে লগত পঢ়িবা, লগতে ছায়েন্সটো অলপমান চাই থ'বা। তাৰপিছত 16 তাৰিখে চোৱা যিহেতু এক্সাম আছে তোমাৰ 16 তাৰিখে ইংলিছ এক্সাম আছে, তো সেই এক্সামটো দি অহাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে ইভিনিং সময়ত 3টাৰ পৰা 5টালৈ এইটো মেথছ আৰু ছায়েন্স পঢ়িবা। তাৰপিছত মেথছ আৰু ছায়েন্স, তাৰপিছত তোমাৰ ইয়াতে চোৱা যিখিনি ইলেক্টিভ পাৰ্ট আছে তোমাৰ কি আছে, এইটো তোমাৰ মণিপুৰী বা হিন্দী বা বেংগলী যিবোৰ তোমাৰ কি আছে ইলেক্টিভ আছে সেইবোৰো অলপমান চাই থ'বা ইয়াতে, ঠিক আছে। বেছি চাব নালাগে, 1 ঘণ্টামান চালেই হ'ল। তাৰপিছত তোমাৰ 17 তাৰিখে তোমাৰ এইটো চোৱা মৰ্ণিঙত পঢ়িবা কি তোমাৰ এইটো মেথছৰ MCQ। চোৱা মই ভাগ কৰি দিছোঁ MCQ আৰু তোমাৰ এই পাৰ্টখিনি চোৱা মেথছৰ MCQ আৰু ছায়েন্সৰ MCQ পঢ়িবা।
তাৰপিছত তোমাৰ মৰ্নিং টু ইভিনিং মানে 10টাৰ পৰা 12টাৰ ভিতৰত এইটো মেথছৰ থিয়ৰী লগতে ছায়েন্সৰ থিয়ৰী। আৰু ইভিনিং সময়ত তোমালোকে কি কৰিবা, এইখিনি যে পঢ়িলা এইখিনি তোমালোকে ৰিভিজন কৰিবা। ঠিক আছে, ৰিভিজন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, বিশেষকৈ মেথছ আৰু ছায়েন্সত। আৰু ৰাতি তোমালোকে কি কৰিবা, এইটো মেথছ ছায়েন্স আৰু হিন্দী অলপমান পঢ়িবা। বাট হিন্দী মানে কি, যাৰ যিটো ইলেক্টিভ আছে। ঠিক আছে, যিহেতু ইলেক্টিভ বহুতকেইটা ছাবজেক্ট হয়, গতিকে তোমালোকৰ মতে এইটো মিলাই ল'বা। তাৰপিছত তোমাৰ 18 তাৰিখে চোৱা কি কৰিবা, এইটো মেথছৰ থিয়ৰী লগতে ছায়েন্সৰ থিয়ৰীটো মৰ্ণিঙত কৰিবা। তাৰপিছত মেথছৰ MCQ ছায়েন্সৰ MCQ কৰিবা, লগতে MCQৰ টেষ্ট দিবা। MCQৰ এটা টেষ্ট ল'বা, তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যন উঠাবা, উঠাৰ পিছত তোমালোকে এটা টেষ্ট কৰিবা। ঠিক আছে, আৰু টেষ্টৰ নাম্বাৰবোৰ মই নাম্বাৰ দিছোঁ, তোমালোকে টেষ্টত কিমান পোৱা মোক সেইটো নাম্বাৰ মোক হোৱাটছআপ কৰিবা, মই চাম। তাৰপিছত তোমাৰ ইয়াতে চোৱা মেথছ আৰু এইখিনি পঢ়িবা। 19 ফেব্ৰুৱাৰীত তোমালোকে কি কৰিবা চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মেথছ আৰু ছায়েন্সৰ এই গোটেইখিনি তোমাৰ ৰাতিপুৱা MCQ লগতে থিয়ৰী গোটেইখিনি কমপ্লিট কৰিবা, লগতে তোমাৰ দুটাতে টেষ্ট দিবা। ঠিক আছে, আৰু সেই টেষ্টটো বহুত ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ। তোমালোকৰ টাইম মেনেজমেণ্টৰ লগতে তোমাৰ টেষ্ট দিয়াটো বহুতেই কি হয়, দৰকাৰ হয় টাইম মেনেজমেণ্টৰ কাৰণে। তাৰপিছত আহিছে চব 20 তাৰিখে তোমালোকৰ যিহেতু মেথছৰ এক্সাম আছে, গতিকে এক্সাম দিয়াৰ পিছত তোমালোকে কি কৰিবা, এইটো চোৱা ছায়েন্সৰ MCQ কৰিবা, লগতে চোৱা নাইটত কি কৰিবা, ইয়াতে যে 5 ঘণ্টা আছে এইখিনিৰ লগতে ৰিডিং কৰিবা, লগতে কনচেপশ্যন ক্লিয়াৰ কৰিবা। চোৱা চেপ্টাৰ ৰিডিং কৰাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, লগতে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাটো। ঠিক আছে, তুমি যদি 5 ঘণ্টা তোমালোকে যদি পঢ়া, তেতিয়াহ'লে মিনিমাম তোমাৰ 5টা-6টা চেপ্টাৰ কমপ্লিট হৈ যাব ৰিডিং কৰা। ঠিক আছে, ভালদৰে যদি তোমালোকে কণ্টিনিউৱাছলি যদি 5 ঘণ্টা পঢ়া, মাজতে কিন্তু প্ৰত্যেকটো ঘণ্টাৰ পিছতে 5 মিনিটকৈ গেপ ল'বা। ঠিক আছে, মানে অলপমান খোজকাঢ়িবা, নহ'লে চাহ একাপ খালা, এনেকৈ গেপ ল'বা। গেপ লোৱাৰ পিছত তোমালোকে তথাপি যদি এনেকৈ যদি 5 ঘণ্টা পঢ়া, তোমালোকৰ 5টা-6টা চেপ্টাৰ আৰামছে কমপ্লিট হ'ব ছায়েন্সৰ। তো এইখিনি কৰিলা, কনচেপশ্যন ক্লিয়াৰ কৰিবা। ঠিক আছে, তাৰপিছত তোমাৰ 21 তাৰিখে তোমালোকে কি কৰিবা, মৰ্ণিঙত উঠি ইয়াতে যি 4 ঘণ্টা সময় আছে সেইখিনিত তোমাৰ ৰিডিং কৰিব লাগিব, লগতে তোমাৰ কি কৰিব লাগিব, কনচেপশ্যন ক্লিয়াৰ কৰিবা। লগতে তোমাৰ ইয়াতে থিয়ৰী আৰু MCQখিনি চাবা। এইখিনি ৰিডিং কৰিলা, চোৱা ৰিডিং কৰাৰ পিছত তুমি থিয়ৰী আৰু MCQ পাৰ্ট চাবা। তাৰপিছত তোমালোকে ইয়াতে কি কৰিবা, এইটো চোৱা ছায়েন্সৰ ৰিডিং কৰিবা ইভিনিং টাইমত। আৰু ৰাতি তুমি কি কৰিবা, লগতে ছায়েন্সৰ লগতে যিখিনি তোমাৰ ইলেক্টিভ আছে, তোমালোকৰ যি ইলেক্টিভ আছে সেইটো অলপমান ইয়াতে চাবা। যিহঁতৰ হিন্দী আছে হিন্দী চাব, যিহঁতৰ মণিপুৰী আছে মণিপুৰী চাব, যিহঁতৰ বেংগলী আছে বেংগলী চাব। ঠিক আছে, তাৰপিছত তোমাৰ 22 ফেব্ৰুৱাৰী তাৰিখে চোৱা, 22 ফেব্ৰুৱাৰী তাৰিখে এইটো চোৱা ছায়েন্সৰ MCQ আৰু থিয়ৰী দুটা চাবা ইয়াতে মৰ্ণিঙত। তাৰপিছত তোমাৰ ইয়াতে আছে ৰিডিং, ইয়াতে ৰিডিং কৰিবা, তাৰপিছত টেষ্ট দিবা। ইয়াতে চোৱা এইটো তোমাৰ 22 তাৰিখে তুমি টেষ্ট দিবা। আৰু এই টেষ্টত তোমাৰ কিমানখিনি টাইম মেনেজমেণ্ট হয়, কিমানখিনি কি হয়, সেইখিনি তোমালোকৰ এটা ভাল এটা আইডিয়া আহি যাব। আৰু তুমি কিমান পঢ়িলা সেইখিনি তোমালোকৰ ইয়াতে আইডিয়া এটা আহি যাব, আৰু কনফিডেঞ্চ বিল্ড আপ হ'ব। ঠিক আছে, যেতিয়া তুমি এনচাৰবোৰ কৰিব পাৰিবা, তোমাৰ বহুত কনফিডেঞ্চ আহিব যে না ঠিক আছে, মই কালি গৈ এক্সামত এইখিনি কৰিব পাৰিম। ঠিক আছে, তাৰপিছত তোমাৰ এইখিনি তোমাৰ কি কৰিবা, টেষ্ট দিয়াৰ পিছত তোমালোকে আকৌ তোমাৰ ৰিডিং কৰিবা, লগতে তোমালোকে কি কৰিবা, এইটো MCQ যিখিনি আছে সেইখিনি তোমালোকে কি কৰিবা, গোটেইখিনি MCQ বা যিখিনি থিয়ৰী পাৰ্ট আছে গোটেইখিনি তোমালোকে টেষ্ট কৰিবা। এইটো টেষ্ট আৰু এইটো টেষ্ট একে নহয়। এই টেষ্ট মানে তোমাৰ কি, তোমাৰ গোটেইখিনি এবাৰ চেক কৰিবা যে কোনটো তোমাৰ কোনখিনিত কি আছে নাছে, সেইখিনি তোমালোকে গোটেইখিনি চাবা। এইখিনি হৈ গ'ল আমাৰ, তো এইখিনিত আমাৰ হৈ যাব। তাৰপিছত তোমাৰ 23 তাৰিখে ছায়েন্সৰ এক্সাম আছে, হয়নে নাই? ছায়েন্সৰ এক্সাম আছে, তো এক্সামৰ পিছত তোমালোকে কি কৰিবা, তো ইভিনিং সময়ত আহি গোটেইখিনি ইলেক্টিভ পঢ়িবা। আৰু ইয়াৰ পিছততো গোটেইকেইটা তোমাৰ ইলেক্টিভ ছাবজেক্টে আছে, আৰু ইলেক্টিভৰ কাৰণে তোমালোকে গোটেইখিনি ৰুটিন তোমালোকে ফ'ল' কৰিবা, যিহেতু এইখিনি আমাৰ মেইন ছাবজেক্ট আছিল। তাৰপিছতো তোমাৰ কেৱল ইলেক্টিভ বাকী ৰৈ গ'ল, আৰু সেই ইলেক্টিভৰ কাৰণে তুমি গোটেইখিনি এইটো কি কৰিবা, ফ'ল' কৰিবা। তো এই গোটেইখিনি তোমালোকক মই বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকৰ বহুত হেল্প হ'ব, আৰু সকলোকে মোৰ অন্তৰৰ পৰা বেষ্ট অফ লাক থাকিল। সকলোৱে নিজৰ বেষ্ট অফ বেষ্ট দিবা এক্সামত, আৰু সেই নিজৰ বেষ্ট অফ বেষ্ট দিবলৈ হ'লে তুমি ষ্টাডি কৰিব লাগিব। ষ্টাডি নকৰাকৈ তুমি বেষ্ট দিব নোৱাৰা। আৰু সদৌ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্টত দি দিছোঁ, আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ।